ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ হাজাৰ হাজাৰ কৰ্মচাৰীসকলৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু যাৰ ফলত এক বিশেষ শেহতীয়া খবৰ, যাৰ ফলত কৰ্মচাৰীসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশলৈ আগবাঢ়িছে। হয় ছাৰ বাইদেউসকল, এয়া আজি বিশেষ আমি খবৰ লৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিছে আমি মেইন খবৰলৈ। এয়া চাব আপোনালোকে 21 মে' একেবাৰে শেহতীয়া খবৰ, আৰু য'ত কৈছে যে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে যি পুৰণা পেঞ্চন লাভ কৰিব, সেই পুৰণা পেঞ্চন লাভ কৰা কৰ্মচাৰীসকলৰ তথ্য নাই বহু বিভাগত। হয় ছাৰ বাইদেউসকল, যদি কৰ্মচাৰীসকলৰ তথ্যই নাথাকে বিভাগৰ, তেনেহ'লে কৰ্মচাৰীসকলে কেনেকৈ পুৰণা পেঞ্চনৰ সুবিধা লাভ কৰিব, যাৰ ফলত হাহাকাৰ লাগিছে কৰ্মচাৰী সমাজৰ মাজত। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলকে ধৰি অন্যান্য কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও বিভিন্ন বিভাগৰ গাফিলতিৰ বাবে একাংশ কৰ্মচাৰীয়ে চৰকাৰে প্ৰদান কৰিব বিচৰা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা লাভ কৰাৰ সুবিধা দিছে যদিও বহু কৰ্মচাৰী এই সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ আশংকাৰ কথা উদঙাই দিছে বিত্ত বিভাগৰ পৰা আজি প্ৰেৰণ কৰা এখন পত্ৰই। আজি বিত্ত বাজেট বিভাগে সকলো বিশেষ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব বিভাগসমূহক, প্ৰধান সচিব, আয়ুক্ত সচিব আৰু সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত চৰকাৰী চাকৰিত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন OPS ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS প্ৰযোজ্য হ'ল। ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল, কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS পৰিৱৰ্তনৰ পাছত। এই কৰ্মচাৰীসকলক OPS ব্যৱস্থালৈ অনাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট কৰা পৰপত্ৰ এনে কৰ্মচাৰীসকলৰ তথ্য যোৱা 28 মাৰ্চত বিচাৰিছিল, কিন্তু বহুকেইটা বিভাগে OPS ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ তালিকা বিত্ত বিভাগক সম্পূৰ্ণকৈ দাখিল কৰিব পৰা নাই। সেয়েহে বিত্ত বিভাগে অহা 30 মে' সময়সীমা নিৰ্ধাৰণ কৰি পুনৰ বিভাগসমূহলৈ তথ্য দাখিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে। এটা সূত্ৰৰ পৰা জানিব পৰা মতে OPSৰ আওতাত আহিবলগীয়া হোৱা এনে কৰ্মচাৰীৰ সংখ্যা 10-15 হাজাৰৰ ভিতৰত হ'ব। আৰু OBB শিক্ষকসকলক যদিও এই প্ৰক্ৰিয়াৰ আওতালৈ আহে, তেন্তে NPSৰ পৰা OPSলৈ আওতালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় 25,000 হোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে। আৰু এতিয়া অসম চৰকাৰৰ ফালৰ পৰা বিভাগসমূহক আকৌ কৰ্মচাৰীসকলৰ লিষ্টসমূহ বিচাৰিছে, অন্যথা সেইসকল কৰ্মচাৰীৰ লিষ্ট নাপালে বিভাগে তেওঁলোকক OPS প্ৰদান কৰিব নোৱাৰিব। এই আছিল আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো, যাৰ ফলত কৰ্মচাৰীসকলৰ হাহাকাৰ লাগিছে। সেয়েহে ভিডিঅ'টো নিশ্চয় আপোনালোকৰ আনন্দ বন্ধুবোৰলৈ শ্বেয়াৰ কৰিব। আনহাতে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।